উজনিকি নামনি সৰ্বত্ৰে চলিছে বহাগ বিহুৰ প্ৰস্তুতি। কোনোবা ব্যস্ত আখৰাত, কোনোবা কৰ্মশালাত। বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যজুৰি ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি। ঢোলৰ গুমগুমনি, মাকুৰ খিটখিটনিৰে মুখৰ গাঁও চহৰ। নগাঁও জাজৰি ঢলপুৰীয়া মুকলি পথাৰত দেখা গ'ল আখৰা। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু সমাগত। বহাগ বিহুৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসী। কোনোবা ব্যস্ত আখৰাত, কোনোবা ব্যস্ত কৰ্মশালাত। আগন্তুক ৰঙালী বিহুত ৰাইজৰ আশীৰ্বাদ শিৰত লৈ নটৰাজ ডান্স একাডেমীৰ উদ্যোগত প্ৰস্তুতিৰে সাজু হৈছে নগাঁও জাজৰি বৰহমথুৰি বিহুৱা দলটি। বিগত বছৰৰ দৰে এই বছৰো আখৰা কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে নগাঁও জাজৰি বৰহমথুৰি বিহুৱা দলটিৰ প্ৰতিগৰাকী ঢুলীয়াৰ ঢোলৰ চেৱে চেৱে নাচনীয়ে কঁকাল ভাঙি নাচিছে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বিহু বুলি আমাৰ এইটো নটৰাজ ডেন্স একাডেমীৰ গোটেই গ্ৰুপ বৰহমথুৰি বিহুৱা দল বুলি নামাকৰণ কৰি পেলাই আমি আজি 19 বছৰে এই বিহু দল কৰি পুৰণি সকলোকে আগুৱাই নিবৰ কাৰণে তেখেতসকলৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো আগবঢ়াই নিবৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লওঁ। প্ৰতি বছৰে আমি এনেকৈ নটৰাজ ডেন্স একাডেমীৰ পৰা বৰহমথুৰি বিহুৱা দল বুলি নামাকৰণ কৰি পেলাই আমি এই গ্ৰুপটো উলিয়াওঁ আৰু আমি অসমৰ বাহিৰৰ বহু ঠাইলৈকে গৈছোঁ আৰু সুনাম কঢ়িয়াবলৈ চেষ্টা কৰি আহিছে বা উইনাৰ হৈ আহিছে। গতিকে এই দলটো আমাৰ সত্ৰীয়া নৃত্য, বিহু নৃত্য, তিৱা, গোটেই যিখিনি আমাৰ অসমীয়া কালচাৰেল গোটেইখিনি প্ৰদৰ্শন কৰে। এতিয়া আমি বহুতেই আশাবাদী, মানে আমাৰ এই বিহুটো এই বছৰো তেনেকৈ বিগত বছৰৰ দৰে আগুৱাই নি যিখিনি ছাত্ৰ ছাত্ৰী আছে গোটেইখিনিকে প্ৰতিভা মানে বিকাশ কৰিব বুলি মোৰ আশা থাকিল। বৰহমথুৰি বিহুৱা দলৰ বিগত বছৰৰ দৰে এইবছৰো আখৰা প্ৰস্তুতি চলি আছে। আপোনালোকৰ মঞ্চত আমাক পাবৰ বাবে যোগাযোগ কৰিব।